हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত এয়া মই ই ৰিক্সাত কলৈ গৈ আছো গম পাইনে গম কেনেকৈ পাব মই কলেহে গম পাব ই ৰিক্সাত মই গৈ আছো জিএমচি হয় আজিও মই গৈ আছো জিএমচি মেডিকেল এইখিনি মোৰ জিএমচি মেডিকেল অহা যোৱাৰ ভিডিঅ' পাই থাকিব আপোনালোকে তাৰ কাৰণে বেয়া নাপাব জিএমচি মেডিকেলৰ ভিডিঅ' দিয়া কাৰণে কাৰণ মই জিএমচি য'ত যাম তাৰেনো ভিডিঅ' দিম হয় নহয় ঘৰ থাকিলে ঘৰৰ ভিডিঅ' দিম মই জিএমচি মেডিকেলৰ অহা যোৱা হৈ চলি থাকিব আৰু চলি আছে সেইকাৰণে মই তাৰেই ভিডিঅ' আপোনালোকৰ ওচৰত আপলোড কৰিছোঁ এই ঘৰৰ পৰা আপোনাৰ বাছত গ'লোঁ বাছৰ পৰা মই আপোনাৰ বাছে পুৰা জিএমচি মেডিকেলৰ দৰমুখত নমাই দিয়া নাই বিগ বজাৰৰ ওচৰত মানে ৰিলায়েন্স ছুপাৰ মাৰ্কেটৰ ওচৰত নমাই দিছে তাৰপিছত মই তাতে উঠি কেনে ৰিক্সাত উঠি কেনে গ'লোঁ জিএমচি মেডিকেললৈ ডেণ্টেল পিছফালে গ'লোঁ মই ডেণ্টেল হস্পিটেললৈ যাই 10 নম্বৰ ৰুমৰ কাষত ৰখি আছোঁ কাৰণ মোৰ ৰিপৰ্ট দেখাব লাগে শনিবাৰে মই গৈছিলোঁ 10 তাৰিখে যাওঁতে আপোনাৰ এক্সৰে কৰিব দিলে এক্সৰে জিএমচিত আপোনাৰ লং টাইম দিছে ডেট 31 আগষ্টত দিছে মোৰ দেৰি হৈ যায় কিন্তু প্ৰাইভেটত মই এক্সৰে কৰি ৰিপৰ্ট আজি দেখাব কাৰণে গৈছোঁ ৰিপৰ্ট দেখাবৰ কাৰণে মই জমা দিলোঁ কাগজ আৰু মোৰ দেৰি হ'ল যাওঁতে 3টাই বাজি গ'ল ডক্টৰে নাচাই বুলি ক'লে ৰিকুৱেষ্ট কৰিলোঁ ডক্টৰ প্লিজ মোৰ বেবী আছে মই ফিটিং কৰাব পৰা নাই মই বিষৰ কাৰণে কি মেডিচিন খাব পৰা নাই একো কি মেডিচিন খাম মই সেইকাৰণে মই ডক্টৰৰ পাৰ্মিশ্যন লৈয়ে মেডিচিন খাব লাগিব সেইকাৰণে ডক্টৰে ক'লে ঠিক আছে তুমি ৰখা মই কৰি দি আছোঁ আৰু হাজবেণ্ডৰ নাম ক'লোঁ হাজবেণ্ডে ঠিক ক'লে ঠিক আছে তেনেহ'লে তাৰপিছত মই বাহিৰত ৰখিলোঁ বাহিৰত ৰখাৰ পিছত মই দেখালে ৰিপৰ্ট দিলে ৰিপৰ্টটো চালে চাই কেনে ক'লে ঠিক আছে তোমাৰ 5 দিনৰ মেডিচিন দিলে আগে ভাগে দাঁতটো মানে ফিলাপো কৰিব নোৱাৰে একো কৰিব নোৱাৰে ন আগে এণ্টিবায়'টিক খাব লাগিব 5 দিনৰ কোৰ্চ এটা আছে 5 দিনৰ কোৰ্চটো কৰাৰ পিছতহে মোৰ দাঁতটো ফিলাপ কৰিব তাৰপিছত মই আহি গ'লোঁ আহি কেনে আপোনাৰ এনেকুৱা আজি দুৰ্ভাগ্য দিন হয় মোৰ চেনেযোৰো আপোনাৰ ছিঙি গ'ল নক'ব আৰু জিএমচি গ'লে আপোনাৰ এনেকুৱা লাগে যে জম খালাত আহিছোঁ মই এনেকুৱা লাগে জিএমচিত গ'লে মোৰ ভয় লাগি যায় উপায় নাই যাব লাগিবই যাতে আৰু আজি নহয় কালিতো যাবই লাগিব মেডিকেল হওক যিয়ে হওক মানুহৰ অহা যোৱা চলি থাকে তেতিয়াহে মানুহৰ জাৰ্ণি আগবাঢ়ে জীৱনটো যুদ্ধ এনেকুৱাই হয় নহয় জানো পিছত আহি গ'লোঁ এতিয়া আমি বাছ ষ্টেণ্ডলৈ কেণ্টিনলৈ গৈছিলোঁ সেইদিনা যে আলু পৰঠা খাইছিলোঁ কিন্তু তাতে কেণ্টিনত আপোনাৰ বন্ধ হৈ গ'ল মোৰ যাওঁতে দেৰি হৈ গৈছে ন বন্ধ হোৱা নাই কেণ্টিনটো চৰি মানে গোটেই খানা পিনা মানে শেষ মই যোনটো খাব খুজিলোঁ শেষ চাওমিন আছে আপোনাৰ চিকেনৰ আইটেম এইখিনি খাব নোৱাৰোঁ খাওনৰ মাহ হয় সেইকাৰণে মই একো নাখালোঁ ৰিটাৰ্ণ ঘৰত আহিলোঁ মানে কেণ্টিনত নাখালোঁ বাহিৰত ওলাই কিনে বাছ ষ্টেণ্ডৰ কাষত মই ৰুটি খালোঁ আৰু এটা এইটো কি টেকেলি পিঠা এটা খালোঁ আৰু চানা 10 টকা লৈ ল'লোঁ টেকেলি পিঠাটো ছোৱালীজনী কেনে মানে আধা মান খালোঁ আৰু ছোৱালীজনীক খোৱালে নাখালে তাৰপিছত মই আকৌ ৰিটাৰ্ণ ঘৰলৈ ফালে আহিলোঁ বাছ ষ্টেণ্ডত ৰখি বাছ আপোনাৰ ভৰলু জালুকবাৰী বাছ মই এখনো পোৱা নাই ভৰলু আহালৈও বাছ পোৱা নাই আকৌ মই ৰিক্সা এখন উঠি কিনে আকৌ মই ৰিটাৰ্ণ বাছ ষ্টেণ্ডলৈ আহিলোঁ আহি কিনে এখন বাছ পালোঁ লাষ্টত এচি বাছটো নহয় আপোনাৰ লাষ্ট ছিটত বহিছোঁ এনেকুৱা গৰম মোৰ ছোৱালীজনী গৰমত থাকিব